এইবিলাক চিঞৰি থাকিব নালাগে, এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে। কোনে কি মাংস খাই নিজৰ নিজৰ মতে খাই থাকিব। মইতো গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই। মিছা কৈ লাভ নাই, মই আহোম মানুহ, মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ। যোনে যি কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম যদি। হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে। হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি। এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। 2026 পৰ্যন্ত এদিনো ঘৰত নুশুম, মানে ৰাতি শুম, গোটেই দিনটো অকল দলৰ কাম কৰিম, বিজেপিক হৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম। এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প। বিজেপিয়ে আমাৰ মাজত থকা সাম্প্ৰদায়িক সম্প্ৰীতিটো ভাঙি ছিঙি আমাৰ সমাজখন নষ্ট কৰি পেলালে। মানুহৰ মূৰত পোক সুমুৱাই দিলে হিন্দু মুছলমান। মানুহে এতিয়া মানুহ হিচাপে চাবলৈ বন্ধ কৰি দিলে। এতিয়া কেৱল মানুহে হিন্দু মুছলমান খ্ৰীষ্টান জৈন এই হিচাপত মানুহক চাবলৈ ল'লে। তাৰ ফলস্বৰূপে যিটো ছ'চিয়েল ফেব্ৰিক আছিলে আমাৰ, এই গোটেই ছ'চিয়েল ফেব্ৰিকটো ধ্বংস হৈ গ'ল। আৰু সেইকাৰণে এই মুহূৰ্তত আমি ভাবোঁ যে 2026 চনত বিজেপি আৰু AIDF, হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুয়োটা দলক, আৰু AIDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগে। উপনিৰ্বাচনত কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে হয়, আপুনি কোৱাৰ দৰে প্ৰতাৰণা কৰিলে হয়, একদম কনফাৰ্ম যে প্ৰতাৰণা কৰিলে, বিশ্বাসঘাতকতা কৰিলে, 2 নম্বৰী কৰিলে হয়। কিন্তু বিশ্বাসঘাতকতা কৰি কি হ'ল? বিশ্বাসঘাতকতা কৰি 0 হ'ল, হয়নে নহয়? 0, 5-0 হ'ল। তাৰমানে কংগ্ৰেছে এইটো বস্তু প্ৰমাণ পাই গ'ল যে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰি, বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি তেওঁলোকৰ ইয়াত সান্দহ খোৱা বালি তল যোৱাৰ বাহিৰে আন একো নহ'ব। 26 মানে কোনো পধ্যে ৰাইজৰ দল বা অন্যান্য আমাৰ বিৰোধী শক্তিবিলাকক নোলোৱাকৈ কংগ্ৰেছে যে 2026ত কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে, এইটো কনফাৰ্ম। ভাৰতবৰ্ষত য'তেই কংগ্ৰেছে অকলে বিজেপিৰ লগত খেলিছে, সকলোতে বিজেপি জিকিছে। য'তেই সকলোৰে লগ লাগে বিজেপিৰ লগত খেলিছে, তাতে বিজেপি হাৰিছে, হাৰণ দিছে বিজেপি। গতিকে 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। আৰু কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকওক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে, কংগ্ৰেছে 2026ত হাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা, কাকো বিশ্বাসঘাতকতা কৰা ৰাজনীতি নকৰিব। সকলো মিলি প্ৰথমতে বিজেপিক খেদি লওঁ, তাৰপিছত লাগিলে পিছত কংগ্ৰেছে অকলে যদি চৰকাৰ কৰিব পাৰে কৰিব। কিন্তু প্ৰথমতে আমি সকলোৱে মিলি কংগ্ৰেছ, ৰাইজৰ দল, AJP, CPM, CPI যিমান দল আছোঁ চবেই মিলি আমি আগতে বিজেপিক খেদাই লওঁ। বিজেপি খেদোৱাৰ পাছত তাৰপিছত অকলে যি কৰে কৰিব।